নমস্কাৰ। আজিৰ সভাৰ সঞ্চালক মহোদয় আৰু উপস্থিত সদন, আজি মই আবৃত্তি কৰিবলৈ লোৱা নিৰ্বাচিত কবিতাৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ, কবি যতীন্দ্ৰনাথ দুৱৰা। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নীৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সুৰ, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখেনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে। তোমাৰ গৰিমাৰ গীতি হৃদয়ে হৃদয়ে বাজে। নমস্কাৰ।